মোৰ নাম লভিতা। বিয়াৰ আগতে মোৰ বহুত বন্ধু আছিল। বিয়াৰ আগতে পঢ়া-শুনা শেষ কৰি ঘৰতে এনেই থাকিছিলোঁ। কিন্তু এতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। চাকৰিৰ বাবে প্ৰতিদিনে ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিবলগীয়া হৈছিল। কেতিয়াবা অটোৰিক্সাত আৰু কেতিয়াবা বাছত। মাজে সময়ে মোৰ স্বামীয়েও অফিচত থৈ আহিছিল। যেতিয়াই মই অটোৰিক্সাত যাত্ৰা কৰিছিলোঁ, প্ৰায়ে মোৰ ওচৰত বহি যোৱা মানুহজনে মোৰ ভৰি দুখন স্পৰ্শ কৰিছিল আৰু ভিৰ হোৱা বাছ এখনত থিয় হৈ অনুভৱ কৰা ধৰ্ষণৰ কথাটো নুসুধিবই। কিন্তু মই কেৱল নিমাত হৈ থাকিলোঁ। প্ৰথম অৱস্থাত মোৰ অদ্ভুত যেন লাগিছিল, কিন্তু এতিয়া সকলোবোৰ সহজ হৈ গৈছে। মই এখন সাধাৰণ গাঁৱৰ ছোৱালী আছিলোঁ। গতিকে প্ৰথমতে মোৰ বৰ বিশেষ সাহস নাছিল। কিন্তু এতিয়া চহৰত থাকিবলৈ লোৱাত লাহে লাহে ইয়াৰ পৰিৱেশৰ লগত মিলি গৈছোঁ। অফিচত কেইজনমান বন্ধু লগ পাইছোঁ। মই অফিচলৈ বেছিভাগ শাৰী বা চেলৱাৰ ছুট পিন্ধি যাওঁ। তেতিয়া যদিও মোৰ বয়স প্ৰায় 40ৰ ওচৰা-ওচৰি আছিল, মই বৰ ফিট আছিলোঁ। তেওঁ আৰম্ভণিৰে পৰা মোৰ ফালে চাই আছে। প্ৰথম দিনাৰ পৰাই তেওঁৰ চাৱনি মই বুজি পাইছিলোঁ যদিও একো নজনা ভাও ধৰিছিলোঁ। মোৰ অফিচৰ টাইমিং পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। কিন্তু কেতিয়াবা বছে মোক 6-7 বজালৈ থাকিবলৈ কৈছিল। তেওঁ বাৰে বাৰে মোক তেওঁৰ কেবিনলৈ মাতিছিল। মই অফিচত নতুন আছিলোঁ। সেইকাৰণে অফিচৰ কামবোৰ ভালদৰে নাজানিছিলোঁ। সেয়েহে বছে মোক বকিবলৈ সুবিধা পাইছিল। তেওঁ মোক গালি দিয়াৰ সময়ত বেকা চাৱনিৰে মোৰ ফালে চাইছিল। প্ৰথমতে মই অস্বস্তি অনুভৱ কৰিছিলোঁ। কিন্তু এতিয়া লাহে লাহে তেওঁৰ চাৱনি বুজি পোৱা হৈছোঁ। এবাৰ বছে মোক দেৰিলৈকে থাকিবলৈ কৈছিল। অফিচৰ বাকী ষ্টাফবোৰ ঘৰলৈ ঘূৰি আহিছিল। মোৰ অফিচত কেৱল তেওঁ আৰু মই আৰু কেইজনমান ডিগ্ৰেডৰ কৰ্মচাৰী আছিল। বছে মোক তেওঁৰ কেবিনলৈ মাতি নি মোৰ লগত ব্যক্তিগতভাৱে কথা পাতিবলৈ ধৰিলে। তেওঁ ক'লে, "তুমি কামবোৰ অলপ ভালকৈ কৰা। মই তোমাৰ দৰমহা বৃদ্ধি কৰি দিম। তোমাৰ পৰিয়ালৰ সদস্য কিমান? কিবা প্ৰয়োজন হ'লে মোক জনাবা।" তেওঁৰ সহানুভূতিশীল কথাবোৰ শুনি মোৰ মনটো ভাল লাগিবলৈ ধৰিলে। যদিও মই তেওঁৰ উদ্দেশ্য বুজি পাইছিলোঁ, তথাপিও মই লগে লগে তেওঁক মোৰ বাবে হাৰ এডাল আনিবলৈ ক'বলৈ ওলাইছিলোঁ। কাৰণ মই বিনামূলীয়া উপহাৰবোৰ ভাল পাওঁ। সেইদিনাৰ পৰা বছৰ প্ৰতি মোৰ আচৰণ অলপ সলনি হ'বলৈ ধৰিলে। কাৰণ তেওঁ মোৰ লগত ভালদৰে কথা পাতিবলৈ আৰম্ভ কৰিছিল। তাৰ পাছৰে পৰা তেওঁ আৰু মোক কেতিয়াও গালি দিয়া নাছিল। মাজে সময়ে মই তেওঁৰ লগত হাঁহি ধেমালি কৰি কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। বুজিছিলোঁ, এতিয়াৰ পৰা মোৰ বাবে সকলো সহজ হৈ পৰিব। মোৰ এই চিন্তাৰ বাবে তেওঁ মোৰ প্ৰতি কোমল হ'বলৈ ধৰিলে। লাহে লাহে আমি ইজনে আনজনৰ লগত মুকলিকৈ কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। প্ৰতিদিনেই মই বছৰ কেবিনলৈ যাওঁতে মই তেওঁৰ ফালে চাই মিচিকাই হাঁহি দিবলৈ আৰম্ভ কৰিলোঁ। লাহে লাহে তেওঁৰ মোৰ প্ৰতি অনুভৱ সলনি হ'ল। মোৰ বাহিৰে অফিচৰ সকলোকে ভুল কৰিলে বহুত গালি পাৰিবলৈ লৈছিল। তাৰ পাছত বছে এদিন এখোজ আগুৱাই গৈ মোৰ শাৰী আৰু ব্লাউজৰ প্ৰশংসা কৰিবলৈ ধৰিলে। "লভিতা, আজি তোমাৰ শাৰীখন সঁচাকৈয়ে ভাল লাগিছে।" মই ক'লোঁ, "ধন্যবাদ ছাৰ।" তেওঁৰ প্ৰশংসা শুনি মোৰ বৰ ভাল লাগিছিল। মহিলাসকলে নিজৰ কাপোৰৰ প্ৰশংসা শুনিবলৈ অপেক্ষা কৰি থাকে। তেনেস্থলত মই তেওঁৰ মুখৰ পৰা প্ৰশংসা শুনি আনন্দিত হৈছিলোঁ। আৰু মই সিদ্ধান্ত লৈছিলোঁ যে আগলৈকে মই বেছি ধুনীয়া কাপোৰ পিন্ধিম।
কথামতে 5 দিনৰ পৰা বেছি ধুনীয়া কাপোৰ আৰু ব্লাউজ পিন্ধিবলৈ আৰম্ভ কৰিলোঁ। এদিন মই শাৰীৰ আঁচলখনত ছেফটি পিনটো পিন কৰিবলৈ পাহৰি গৈছিলোঁ আৰু বছৰ ৰুমত কথা পাতি থাকোঁতে শাৰীৰ আঁচলটো তললৈ পৰি গ'ল। মই লক্ষ্যই কৰা নাছিলোঁ। প্ৰায় 10 ছেকেণ্ড পাছত মোৰ অনুভৱ হ'ল আৰু মই লগে লগে শাৰীখন এডজাষ্ট কৰি তেওঁৰ ফালে চালোঁ। তেওঁ মিচিকিয়াই হাঁহি দিলে। মই খৰধৰকৈ নিজকে ঠিক কৰিলোঁ। সন্ধিয়া তেওঁ মোক থাকিবলৈ কৈছিল কাৰণ ক্লায়েণ্টৰ লগত মিটিং আছিল। মিটিং শেষ হোৱালৈকে ৰাতি 7 বাজিল। ৰাতি হোৱাৰ বাবে বছে ক'লে, মই তোমাক ঘৰত নমাই থৈ আহিম। ময়ো হ'ব বুলি ক'লোঁ। তাৰ পাছত মই বছৰ লগত গাড়ীত উঠি ঘৰৰ ফালে আগবাঢ়িলোঁ। তেওঁ মোৰ ঘৰৰ সন্মুখত গাড়ীখন ৰখালে। তেতিয়া মই তেখেতক ক'লোঁ, ছাৰ, বলকচোন মোৰ ঘৰত কফি একাপ খাই যাবা। তেতিয়া বছে ক'লে, নালাগে দিয়া, বেলেগ কোনোবা সময়ত আহিম। মই মোৰ মৰম প্ৰকাশ কৰি ক'লোঁ, নাই নহ'ব, আজিয়েই বলকচোন। মোৰ স্বামীয়ে আপোনাক লগ পাই ভাল পাব। মোৰ কথাত বছে মান্তি হ'ল। তাৰ পাছত লিফ্টত উঠি আমি দুয়ো মোৰ ঘৰ পালোগৈ। মোৰ ঘৰত তলা লগোৱা আছিল। মই তলাটো খুলি বছক ভিতৰতে বহিবলৈ দিলোঁ। স্বামীক ফোন কৰিলোঁ। তেওঁ ক'লে, কিবা কামত বাহিৰলৈ গৈছে। আহোঁতে অলপ দেৰি হ'ব। যাক লগ কৰিবলৈ মানুহজনক মাতি আনিছিলোঁ, তেওঁৱেই ঘৰত নাছিল। তেওঁক ক'লোঁ, স্বামী অলপ বাহিৰলৈ গৈছে। আপুনি অলপ বহক, তেতিয়ালৈকে মই কফি একাপ বনাওঁ। স্বামী ঘৰত নথকাৰ কথা শুনি তেওঁৰ মুখত আনন্দৰ ভাৱ ফুটি উঠিছিল আৰু মই অলপ অস্থিৰ অনুভৱ কৰিবলৈ লৈছিলোঁ। আজি এটা ভাল সুযোগ আছিল। মই মূল দুৱাৰখন বন্ধ কৰি পাকঘৰলৈ সোমাই আহিলোঁ। মই সুখী হৈ দুৱাৰখন বন্ধ কৰাত বছেও কিবা এটা বুজি পালে। হয়তো এইটোৱে তেওঁৰ সেউজ সংকট হিচাপে লৈছিল। মই পাকঘৰত যোৱাত বছেও মোৰ পিছে পিছে পাকঘৰলৈ গ'ল। আজি মোৰ বছক লৈ কোনো উদ্বিগ্নতা নাছিল। মোৰ ওঠত সামান্য হাঁহি বিৰিঙি উঠিল। মোৰ হাঁহি দেখি তেওঁ মোৰ ফালে লাহে লাহে আগবাঢ়ি গ'ল। মোৰ হৃদয় স্পন্দন বাঢ়িবলৈ ধৰিলে। বছে আহি মোৰ ওচৰত থিয় হৈ ক'লে, আজি কফি ময়ে বনাম। মই কফি বনাবলৈ গাখীৰ দি থাকোঁতে শাৰীৰ আঁচলটো তললৈ পৰি গ'ল। মই খৰধৰকৈ শাৰীখন ঠিক কৰি তলফালে চালোঁ। গাখীৰ অলপ তলত পৰি গৈছিল। মই পাকঘৰটো চফা কৰি কফি লৈ ড্ৰয়িং ৰুমলৈ আহিলোঁ। আমি দুয়ো কফি খাই বহুত কথা পাতিলোঁ। তেতিয়ালৈকে যথেষ্ট দেৰি হৈছিল যদিও মোৰ স্বামী আহি পোৱা নাছিল। মই ক'লোঁ, তেখেতৰ চাগে অলপ দেৰি হ'ব। বছে ক'লে, একো নাই, মোৰ কাৰণে ভালহে। অহাবাৰলৈ লগ পাম। আকৌ এবাৰ অহাৰ সুযোগ হ'ব। বছে যাবলৈ ওলাল। যোৱাৰ সময়ত বছে মোক ধন্যবাদ দিলে। মই বছৰ ফালে চাই মিচিকিয়াই হাঁহি দিলোঁ। তেওঁৰ লগত বন্ধুত্ব কৰাৰ মোৰ কোনো ইচ্ছা নাছিল। কেৱল অফিচত ভালদৰে চলাৰ স্বাৰ্থত মই এই ট্ৰিকটো কৰিলোঁ। ইয়াৰ পাছত মই বছৰ প্ৰিয় হৈ পৰিছিলোঁ। মই এটা কথাত বাৰুকৈয়ে ধ্যান দিলোঁ যে মই যাতে অফিচত বদনামৰ পৰা হাত সাৰিব পাৰোঁ। সেয়েহে অফিচতকৈ আমি বাহিৰত বেছিকৈ আড্ডা দিছিলোঁ। সেয়া মোৰ বা তেওঁৰ ঘৰ হওক বা ৰেষ্টুৰেণ্টত হওক। অফিচত মই বাকী ফ্ৰেণ্ডবোৰৰ লগত একেলগে ওলাই গৈছিলোঁ আৰু বাকীবোৰ যোৱাৰ পাছত পুনৰ বছৰ কেবিনলৈ গৈছিলোঁ। মই কেইবাবাৰো বছক মোৰ ঘৰলৈ মাতিছিলোঁ আৰু বছেও মোক তেওঁৰ গাড়ীত ফুৰাবলৈ লৈ গৈছিল। মানে আমি যেতিয়াই সুযোগ পাইছিলোঁ
অলপ সময়ৰ বাবে হ'লেও লগ কৰিছিলোঁ। মোৰ প্ৰমোশ্যন হ'বলৈ বেছি দিন নালাগিল আৰু এই প্ৰমোশ্যনত মই যথেষ্ট সুখী হৈছিলোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।